নমস্কাৰ বন্ধুসকল, মই ৰিজুমণি নাথে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ। পৰহি মোৰ ভাইটিৰ বাৰ্থডে আছিল। অৱশ্যে ভিডিঅ'টো দিয়াত অলপ লেট হৈ গ'ল। বাৰ্থডে দিনাখন আমি কি কৰিছোঁ দেখুৱাই আছোঁ, আৰু এটা বস্তু মই দেখুৱাম আপোনালোকক। এটা স্পেচিয়েল গিফ্ট আছে বাৰ্থডেত, এটা স্পেচিয়েল গিফ্ট উঠিছে। তাৰ কি গিফ্ট দেখুৱাই আছোঁ আপোনালোকক। বাৰ্থডে উপলক্ষে প্ৰত্যেক বছৰে অৱশ্যে আমি নাৰায়ণ পূজা কৰোঁ। এইবাৰো কৰা হৈছে। বেলপাতত আকৌ পুনৰ বগা চন্দন লগাই জীৱৰ অধিপতি পৰম ব্ৰহ্ম পৰম শিৱদেৱকো আজি কৰা সত্যনাৰায়ণ পূজা ভাগলৈ শিৱক আবাহন জনাই স্তুতি কৰি প্ৰণাম কৰা, যাতে শিৱই হত্যা কৰ্তা জীৱক দান দিয়ে, জীৱক পৰিত্ৰাণ কৰে, সকলোবিলাক জীৱক চেষ্টা কৰি ক'ত আহিছা তুমি? ক'ত আহিছা কৈ দিয়া? ক'ত আহিছা কৈ দিয়া? কৈ দিয়াচোন ক'ত আহিছা? আৰু লগতে লগতে কি সেইটো কোৱা? মেকআপটো ধুনীয়া লাগিছে তোমাৰ। মেকআপ আৰ্টিষ্ট কোন? মেকআপ আৰ্টিষ্ট কোন? আমি গিফ্ট খুলিম। কি আছে আমাৰ সৰুৱে বাৰু কিবা কিবি খুলি থৈ দিছে। এফালৰ পৰা চাই আছোঁ। এটা স্পেচিয়েল গিফ্ট থকা বুলি কৈছে বাৰু, আমাৰ ভাগিনটোৱে দিছে। কি স্পেচিয়েল গিফ্ট আছে চাই আছোঁ। গামোচা। একচুৱেলি গিফ্ট চাবৰ বাবে আমি হেৰি কৰা নাই, গিফ্টখিনি কি দিছে কি দিয়া নাই সেইবিলাক আমি ইমান চাই নাথাকোঁ। কিন্তু গিফ্টখিনি এইকাৰণেই খুলি দেখুৱাইছোঁ, ভাগিনটোৱে এটা স্পেচিয়েল গিফ্ট দিছে। কি গিফ্ট দিছে তাক দেখুৱাবৰ বাবে আপোনালোকক এই গিফ্টখিনি খুলি দেখাইছোঁ। এটা চব স্পৰ্টিং হয়। আৰু গামোচা, এইখন বোৱা গামোচা দেই। স্পৰ্টিং এয়াও স্পৰ্টিং। এইটো এটা কিবা বেলেগ গিফ্ট আছে। বাকলি চাকলি নাই বাৰু, আমাৰ সৰুৱে চব গুচাই থৈ দিছে। তাই অকণমান মানে গিফ্ট খোলাত বহুত এক্সপাৰ্ট হয়। কিবা পালে আগেই মানে তাই গিফ্ট খুলি ৰেডি কৰি থৈ দিয়ে। এইটো কাছ। এইটো স্পেচিয়েল গিফ্টটো নহয় বাৰু, আছে সেইটো দেখাই আছোঁ। এইবিলাক চব স্পৰ্টিং হয়। এইটো এটা পেণ্ট হয়। গামোচা, স্পৰ্টিং এইটো কিবা আছে গামোচা। এইবাৰ পাইছোঁ গিফ্টটো। কি গিফ্ট দেখাই আছোঁ আপোনালোকক। এইটোহে আচল মানে একদম চবচে স্পেচিয়েল গিফ্ট হয় এইটো। অকণমান এনেকৈ দিয়াচোন। এয়া চাওক হৈছে নে জিতিছ মানুহটো। এইটো এইখন ফটোখন আমাৰ ভাগিনটোৱে আঁকিছে, কৰণ নাথ। সি আঁকিছে। সি নামটো ওপৰত লিখি দিব লাগিছিল, তাক কৈছিলোঁ মই নামটো লিখি দিয়াৰ কথা যেতিয়া দিছিলে। পিছফালে লিখি দিছে বাৰু। এয়া হেপী বাৰ্থডে মামা কৰণ নাথ লিখি দিছে। এইটোৱে চবচে বাৰ্থডেৰ স্পেচিয়েল গিফ্ট। মানুহটো দেখুৱালোঁ আপোনালোকক, ফটোখনো দেখুৱাইছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব বাৰু। ভাগিনটোৱে ট্ৰাই কৰিছে, পাৰিছে নাই সেয়া ক'ব আপোনালোকে। আৰু যাতে সি এনেদৰে ভালদৰে আগুৱাই যাব পাৰে এইটো লাইনত, তাৰ বাবেও আশীৰ্বাদ কৰিব সকলোৱে।